মই তোমাৰ দৰে হ'ব নিবিচাৰোঁ। মই বহুত ওপৰত যাব বিচাৰোঁ আৰু তাৰ বাবে মই যি কৰিব লাগে কৰিম। কেৰিয়াৰ আগবঢ়োৱাৰ কথা ঠিকেই ভাবিছে, পিছে সংসাৰ আগবঢ়োৱাৰ কথা ভাবিবানে নাই? 8 বছৰ হ'ল বিয়া হোৱা। ৰত্ন, তোমাক মই আগতেও কৈছোঁ, মই এতিয়া কেৰিয়াৰৰ পিক টাইমত আছোঁ। গতিকে এই সময়ত মই সন্তান জন্ম দি কেৰিয়াৰ ফিনিছ কৰিব নোৱাৰোঁ। কি কথা কোৱা তুমি? সন্তান জন্ম দিলে তোমাৰ কেৰিয়াৰ ফিনিছ হৈ যাব? বিখ্যাত জনপ্ৰিয় গায়ক গায়িকা, অভিনেতা অভিনেত্ৰীবোৰে আজিলৈকে সন্তান জন্মই দিয়া নাই, মাক হোৱাই নাই তাৰ মানে। আনৰ কথা মই নাজানো। মই এতিয়া বাচ্ছা চম্ভালিব নোৱাৰোঁ, সেয়া মই জানো। তুমি নোৱাৰা, মই চম্ভালিম। চোৱা, বেছি দেৰি কৰিলে কিন্তু আমাৰেই সমস্যা হ'ব পাছত। একো সমস্যা নহয়, মোৰ 30 বছৰেই হোৱা নাই। টেনশ্যন ল'ব নালাগে তুমি, আৰু মোক ফ'ৰ্চ নকৰিবা প্লিজ। মই ফ্ৰেছ হৈ লওঁ। মুডে অফ কৰি দিলা মোৰ। তুমি যিমান স্পীডত ওপৰলৈ উৰিছা, মোৰ কিবা ভয়ে হয় সিমান স্পীডতে তললৈ পৰিবা বুলি। হে ভগৱান, তাইক সহায় কৰা আৰু। হে ভগৱান, কি কোৱা? জিঅ'ৰ 103 জ্বৰ উঠিছে। অঁ শুন, মই ভাবিছিলোঁ তাই আজি ভয়তে শুই আছে। ময়ো খঙতে আবেলিৰ পৰা গুৰুত্বই দিয়া নাই, কিন্তু এতিয়া ভাত খাবলৈ মাতোতে তাই নামাতা বাবে মই চুই দেখোঁ যে গাটো বহুত গৰম তাই। আৰু থাৰ্মোমিটাৰেৰে জুখিলোঁ 103 জ্বৰ। বহুত দুৰ্বল হৈ গৈছে তাই। অংশও নাই, ওলাই গৈছে, আৰু মেডিচিনো শেষ হৈছে। তুমি চিন্তা নকৰিবা পু, মই এতিয়া ডাক্তৰক সুধি ফাৰ্মাচীৰ পৰা দৰৱ লৈ আনো। তুমি ভয় নাখাবা, তুমি জিৰ ওচৰত থাকাকৈ যোৱা। আৰু বৌ এটা কাম কৰিবাচোন, বৰফৰ পানীৰে গাটো অলপ মোহাৰি দিবা। অঁ দিম ৰ'বা। তুমি যোৱা, মই দৰৱ আনো। হ'ব। আৰু বৌ, দাদাক কথাটো ক'লা? নাই কোৱা, আৰু নকওঁ। অংশুৰ বাবে এনেকুৱা হৈছে। সৰু ছোৱালীজনীয়ে কেনেকৈ শাস্তি দিয়ে নেকি? তাই ভয় খাই জ্বৰ উঠি গৈছে। হ'ব দিয়া বৌ, তুমি খং নকৰিবা। সিও জিও ভালে বিচাৰে, সেইকাৰণে অলপ শাসন কৰে আৰু। শাসন কৰিলেই নহ'ব নহয়, তাইক মৰমেৰে বুজাবওতো লাগিব। যিও কথা নুশুনা ছোৱালী নহয়তো। কথা শুনা ছোৱালী যদি কিয় গৈছিল আজি? অনু, অতি মৰম ভাল নহয়, কিন্তু নষ্ট হৈ যাব তাই। আৰু শুন, তহঁতেও অলপ আজ্ঞা শাসন কৰিবি। আজি আচলতে আইতাৰ বাবে জীৱে আজি এনেকুৱা এটা ডাঙৰ কাম কৰিবলৈ সাহস কৰিছে। আইতাই হেনো জীওক লৈ গুচি গৈছিল। অঁ দাদা হ'ব, আইতাক বুজাম আমি। মৰমেৰে বুজালে নহ'ব, অলপ শাসন কৰিবি। তাইৰ লগত নহ'লে জীও বদমাছ হৈ গৈ আছে, শুনিছনে নাই? অঁ শুনিছোঁ, মই দৰৱ আনো বৌ। অঁ যোৱা।
অংশু তুমি শুনক কেনেকৈ ক'ব নালাগিছিল ক'ব লাগে বাবে কৈছোঁ অনু তুমি জীউক আইডিয়াৰ পৰা অলপ দূৰত ৰাখিবা কি অঁ মোৰ ছোৱালীক মই মোৰ মতে গঢ় দিম তাইক ডাঙৰ মানুহ বনাব বিচৰা যদি এতিয়াৰ পৰা তাইক ডিচিপ্লিন লাইফ মেইনটেইন কৰিবলৈ শিকোৱা পঢ়া শুনাত চোকা হ'ব লাগিব বুজিছা নহয় অংশুৰ হৈছে কি ছোৱালীজনী যে গা বেয়া এবাৰো জানিবলৈ মন কৰা নাই আৰু এইবোৰ মোৰ ছোৱালীক মই মোৰ মতে গঢ় দিম তাইক ডাঙৰ মানুহ বনাব বিচৰা যদি এতিয়াৰ পৰা তাইক ডিচিপ্লিন লাইফ মেইনটেইন কৰিবলৈ শিকোৱা পঢ়া শুনাত চোকা হ'ব লাগিব বুজিছা নহয় মা অ' মা জিও মই তোমাৰ ওচৰত আছো তুমি ভয় নাখাবা কিবা খাবা নেকি তুমি একো খোৱাই নাই দেখোন জুচকে খোৱা নাখাওঁ দেখিছা অংশু ছোৱালীজনীৰ কি অৱস্থা হৈছে জিউ নাখালে নহ'ব নহয় মায়ে যি খাবলৈ দিছে খোৱা পাপা মোক নামাৰিবা মই খাম জিও কিয় মাৰিব দেউতাই নামাৰে নহয় তোমাক ভয় নাখাবা অংশু মই ক'লে তুমি বেয়া পোৱা নহয় তুমি নিজেই চোৱা কিমান ভয় খাইছে তাই তুমি মাৰিবা বুলি ভয়তেই খাম কৈছে এই সৰু ছোৱালীজনীক তুমি জোখতকৈ বেছিয়ে কঠোৰ ব্যৱহাৰ কৰিছা তুমি এইবোৰ তাইৰ সন্মুখতকৈ মোক ভিলেন বনাব খুজিছা তাই কি মোৰ ছোৱালী নহয় হা মোৰ শত্ৰু নেকি মই যে তাইক কষ্ট দি ভাল পাম চোৱা ন তাই ভৱিষ্যতে এজনী ভাল ছোৱালী হওক বুলি মই ইমান কঠোৰ হৈছো জানো তুমি জীউৰ ভালেই বিচৰা কিন্তু মই ক'ব বিচাৰিছো ইমান কঠোৰ শাসন ভাল নহয় অংশু তাই মগজুৱে ইমান লোড ল'ব পৰা হোৱা নাই যিকোনো ক্ষেত্ৰতে অভাৰলোড দিলে কি হয় তুমি জানা হ'ব দিয়া মই একো নকওঁ ইমানেই যদি বেয়া পোৱা তুমি তোমাৰ মতে জীউক ডাঙৰ কৰা কিন্তু এটা কথা মনত ৰাখিবা তাই যাতে পঢ়া শুনাত সকলোতকৈ আগত থাকে মই যাতে কেতিয়াও লাজ পাব লগা নহয় অংশু তুমি কিয় আজিকালি যি কথা ক'লেই খং কৰা মোৰ কথা যেন তোমাৰ কাণত বিষ হৈ বিয়পে এইখিনি কথা নিজৰ ক্ষেত্ৰত ভাবিবাচোন তুমি মোক কেনেকৈ ৰিয়েক্ট কৰা হা দিন উকলি যোৱাৰ লগে লগে কিছুমান হাজবেণ্ডৰ ৱাইফৰ প্ৰতি ইম্পৰ্টেঞ্চ কমি যোৱা শুনিছিলোঁ এতিয়া মই নিজেই ভুক্তভোগী কি তোমাৰ বেলেগ কথা নাই নেকি আৰু হা এইবোৰে কথা অকল শুনা এনেকৈ এই হাউচ ৱাইফ হৈ থাকিলে মগজুত এইবোৰ চিন্তাই আহে গতিকে কিবা কামৰ কথাও ভাবিবা চোৱা জিও এতিয়া ডাঙৰ হৈ আহিছে অন্ততঃ আমাৰ ইনকাম বাঢ়িব ন তেতিয়া মোৰো টেনশ্যন কমিব আৰু এই ফাল্টু কথা কিছুমান তোমাৰ মনলৈ নাহে মই ফাল্টু কথা কওঁ মা
হ'ব মই তোমাৰ লগত তৰ্ক নকৰোঁ আৰু তুমিয়ে আৰম্ভ কৰিছা মই অংশু হ'ব দিয়া মনে মনে থাকা জীৱে শুনি আছে আমাৰ কথাৰ প্ৰভাৱ তাইৰ ওপৰত পৰিব নালাগে মই তাইৰ বাবে কিবা খোৱা বস্তু আনো তুমি শুই থাকা দেই মা মা চিন্তা নকৰিবা দেই মই আছো নহয় তোমাৰ লগত পঢ়া শুনা ভালকৈ কৰিব লাগিব ন ডাঙৰ মানুহ হ'ব লাগিব তেতিয়া মোৰ দৰে চাকৰিও কৰিব পাৰিবা ন চাওঁ আহি দিয়া সকলো দেখোন ঠিকেই আছে তেনেহ'লে দুখ ক'ত মোৰ ভগৱানে মোক কিয় আধৰুৱা কৰিলে কিয় পৰি তোমাক আজি বহুত ধুনীয়া লাগিছে মন বেয়া লাগিলে হেনো সুন্দৰকৈ নিজক সজাই পৰাই নিজক ভাল পাবলৈ চেষ্টা কৰিব লাগে সেয়ে ময়ো চেষ্টা কৰিছোঁ নিজক ভাল পাবলৈ চাওকচোন ৰঙা কাপোৰ ৰঙা খাৰু ৰঙা কাণফুলি সিন্দুৰৰ ফুট সকলো পিন্ধি নিজৰে বাহ্যিক ৰূপ উজ্জ্বল কৰিছোঁ কিন্তু তথাপিও দেখোন মই ভিতৰৰ মানুহজনীক উজ্বলাই তুলিব পৰা নাই গতিকে ধুনীয়া হৈ লাভ কি নিপিন্ধো মই এইবোৰ মই যিমানে যি নকৰোঁ কিয় মই এজনী অসম্পূৰ্ণ নাৰী সঁচা সেইটোৱে নিপিন্ধো মই এইবোৰ খুলি পেলাওঁ পৰি প্লিজ নুখুলিবা তুমি মোৰ বাবে এনেকৈ থাকা তুমি অসম্পূৰ্ণ নহয় মোৰ বাবে তুমিয়ে সকলো শুনা তুমি ইমান ধুনীয়াকৈ সাজিছা যেতিয়া আমি দুয়ো এফালৰ পৰা ফুৰি আহোঁ ব'লা নাযাওঁ মই ফুৰিবলৈ মন নাই আইতা আৰু জীৰ খবৰ নোলোৱা কিয় সিহঁতৰ লগত তোমাৰ টাইম স্পেণ্ড কৰিবলৈ মন নাই নেকি কি অঁ মই ভাবিছিলোঁ মই তোমাক তাত থৈ মই ডিউটিলৈ যাম আৰু আহোঁতে তোমাক লৈ আহিম তুমি তেতিয়া দেউতাকো লগ পাবা আৰু দুই ভতিজীৰ লগত খেলিবও পাৰিবা তোমাৰ মনটো ভাল লাগিব কিন্তু তোমাৰ যাবলৈ মন নাই যেতিয়া হ'ব দিয়া নালাগে যাব মই আজি এপাক অকলে সোমাই আহিম জীউৰ জ্বৰ হৈছে যে খবৰ লৈ আহিম নহয় ময়ো যাম আপুনি আৰু অকলে কিয় যায়
মই আপুনি বাহিৰত ফুৰিব যোৱা কথা কোৱা বুলিহে নাযাওঁ বুলি কৈছিলোঁ। এতিয়া আৰু জিউৰ ওচৰত মই নাযাম নে? ময়ো যাম। মা শব্দটো শুনাৰ ভাগ্য নহ'লেও সিহঁতে যেতিয়া পেহী জেঠাই বুলি দৌৰ মাৰি আহে, মোৰ মনটোত কিমান সুখ পাওঁ মই আপোনাক বুজাব নোৱাৰিম। গতিকে ময়ো যাম। বঢ়িয়া, ময়ো ৰেডি হওঁ তেন্তে। ৰ'বা। সুৰুজমুখী, আপোনালোকৰ মনোৰঞ্জনৰ বাবে এই সপ্তাহৰ বিশেষ প্ৰশ্ন: সোণৰ মাক লক্ষীৰ কেনেকৈ মৃত্যু হৈছিল? এ দুৰাৰোগ্য বেমাৰত, বি গাড়ী দুৰ্ঘটনাত, চি নাও দুৰ্ঘটনাত, ডি বেলেগ কাৰণত। শুদ্ধ উত্তৰটি বাছনি কৰক আৰু আপোনাৰ নাম, ঠিকনা আৰু বয়সৰ সৈতে প্ৰেৰণ কৰক আমাৰ হোৱাটছএপ নম্বৰ 7029880221লৈ। শুদ্ধ উত্তৰ দি লাভ কৰক প্ৰাইড প্লেক্সৰ বিশেষ উপহাৰ। वो अंदर गया मम चाय देखो मम जा देखो कभी चाय पी ली है। ये है अपना न्यू एरिया। रेडी टू पी ले। बहु है नो नो है छोड़ी और बाकी पड़ती है। ना ये छोड़े ना मैडम ये जरा आज दिख गए ना ज़्यादा पूरी नहीं आती वो यहीं लगी पई है। चलो
ए देखो ए पे भी आ रहा हाँ ये जरा ये देखो ये वाले टुकड़े का कचरा होवे ना ये नहीं नाल नाल मेल तो नहीं ये में ही है।